সদৌ অসম ঠিকাদাৰ কৰ্মী সংস্থাৰ চাবুৱা বায়ুসেনা শাখা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিকৰ সম্পাদক সুভাষ সিঙৰ বিৰুদ্ধে গৰজি উঠিছে শ্ৰমিকৰ লগতে চাবুৱাৰ দল সংগঠন বিগত 22 বছৰে সম্পাদকৰ পদত থাকি শ্ৰমিকক শোষণ কৰি অহাৰ অভিযোগ সুভাষ সিঙৰ বিৰুদ্ধে পুত্ৰক ব্যৱসায় কৰিবলৈ দি কোটিপতি হোৱাৰ অভিযোগ সুভাষ সিঙৰ বিৰুদ্ধে সম্পাদকজনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ চাবুৱা বায়ুসেনা ষ্টেচনৰ সমীপত শ্ৰমিকে নতুন সমিতি গঠন কৰিবলৈ যোজা চলায় নতুন সমিতি গঠনৰ সভাটো বাধা প্ৰদান কৰে সুভাষ সিঙৰ সহযোগী ইয়াৰ পিছতে শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে সম্পাদক সুভাষ সিঙৰ বিৰুদ্ধে আপুনি মোক কথাটো শুনাওক না মানে মিষ্টেক নকৰিবা না আজি আপুনি এটা ঠিক আছে আমাৰ সহজ হল শ্ৰমিক বিলাক কেনে না সহজ শুনা কথাটো শুনা মিছ আপুনি কৈ আছে আপোনালোকে ইউজ কৰি আছে ৰখিব 1 সেকেন্ড আপুনি শুনাওক ৰাইজে সবে জানে এজন আছিলে সেক্ৰেটাৰী আছিলে হয় সেক্ৰেটাৰী আমি যেতিয়া ইউনিয়ন আজি আপোনালোকৰ ইয়াত মানে আমাৰ এনেকুৱা আছে আমি যিটো আগৰ ইউনিয়নৰ যিটো আমাৰ কাৰ্যকাল 20 বছৰ কাৰ্যকাল চলালে আগৰ ইউনিয়নখনে গতিকে এখন চলাইছিলে আপোনাৰ সুভাষ সিং ইউনিয়নৰ সেক্ৰেটাৰী আছিলে তেখেত গতিকে আজি 20 বছৰ কাল কাৰ্যকাল এখন ইউনিয়ন বা সমিতিয়ে কেতিয়াও সেইটো নোৱাৰে চলাবলৈ 5 বছৰ বা 3 বছৰ কাৰ্যকাল থাকে গতিকে ইমানখিনি কাৰ্যকাল চলোৱাৰ পাছত আমাৰ শ্ৰমিকসকলৰ কাৰণে আজিলৈকে একো সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলে এইটো স্পষ্ট কথা আৰু সকলোৱে জানে ইয়াত যিমান চাবুৱা বায়ুসেনাত যিমানখিনি শ্ৰমিকে কাম কৰে সকলোখিনিয়ে জানে যে কি এই 20 বছৰ কাৰ্যকালত তেখেতে কি কৰিলে কি নকৰিলে শ্ৰমিকসকলৰ কাৰণে সকলোৱে জানে সেই গতিকে আমি এখন নতুন ইউনিয়ন গঠন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে আমাক সহায় সহযোগিতা কৰিছে